নমস্কাৰ পুৱাৰ প্ৰথমটো বাতৰিৰ সৈতে মই অৰূপ মৰাং। বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে আৰু বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাক লৈ এতিয়া অসমত উত্তপ্ত পৰিস্থিতি। এবাৰ দেখা পোৱা গৈছে নিশা শিলচৰত বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হ'ল হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ ঘটনাক কেন্দ্ৰ কৰি। আৰু এই মুহূৰ্তত জনাইছো এই বিশেষ খবৰটো। বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে নিশা শিলচৰত প্ৰতিবাদী কাৰ্যসূচী। নিশা শিলচৰত প্ৰতিবাদী কাৰ্যসূচী স্কন মন্দিৰৰ মহাৰাজ চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ দাবী তুলি ওলাই আহিল শ শ প্ৰতিবাদকাৰী। তিনিখন জিলাৰ দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ। নিশা জোৰ সমদল লৈ শিলচৰত বিশাল প্ৰতিবাদী হিন্দু সংগঠন। আমেৰিকাৰ সহায়ত মহম্মদ ইউনিছে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলাইছে। ভাৰত চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী তুলি প্ৰতিবাদী কাৰ্যসূচী দল সংগঠন। বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতনৰ বিৰুদ্ধে এবাৰ নিশা শিলচৰত দেখা পোৱা গৈছে বিশাল প্ৰতিবাদী কাৰ্যসূচী, কিয়নো বিগত প্ৰায় দুটা মাহৰ পৰা বাংলাদেশত থকা যিসকল সংখ্যালঘু অৰ্থাৎ যিসকল হিন্দু আছে তেওঁলোকৰ ওপৰত যথেষ্ট পৰিমাণে আক্ৰমণ বৃদ্ধি পাইছে। আৰু এই আক্ৰমণৰ পাছতে এতিয়া নিশা এনেদৰে দেখা পোৱা গৈছে শিলচৰত শ শ প্ৰতিবাদকাৰী ওলাই আহিছে হাতত জুই লৈ। তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে এই ঘটনাক কেন্দ্ৰ কৰি। মুক্তি 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 চাই, আর চিন্ময় প্রভুর মুক্তি চাই। আৰু এয়া হৈছে শিলচৰৰ দৃশ্য। শিলচৰত এনেদৰে দেখা পোৱা গৈছে প্ৰতিবাদকাৰীক হাতে হাতে এনেদৰে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্লোগানৰ লগতে জোৰ লৈ তেওঁলোকে এনেদৰে আগবাঢ়ি আহিছে আৰু বিশাল প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে শিলচৰত নিশা দেখা পোৱা গৈছে। আৰু একাধিক হিন্দু সংগঠনে তেওঁলোকে একত্ৰিত হৈ এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে, কিয়নো দীৰ্ঘদিনৰ পৰা বাংলাদেশত থকা হিন্দুৰ ওপৰত আক্ৰমণ চলি থকাৰ ঘটনা পোহৰলৈ আহিছে। আৰু শেহতীয়া পৰ্যায়ত শ্বেখ হাছিনা চৰকাৰ পতন হোৱাৰ পাছতে মহম্মদ ইউনিজৰ যিখন অন্তৰ্বৰ্তীকালীন চৰকাৰ আছিল, চৰকাৰৰ দিনত অধিক মাত্ৰাত বৃদ্ধি পাইছে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন। আৰু হিন্দুৰ ওপৰত চলোৱা এই নিৰ্যাতনৰ বিৰুদ্ধে এতিয়া অসমত বিশেষকৈ বৰাকত দেখা পোৱা গৈছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী। এবাৰ শিলচৰত এনেদৰে শ শ লোকে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'লে ছাত্ৰ সংগঠনৰ নেতৃত্বত। আৰু তেওঁলোকে স্কন মন্দিৰৰ মহাৰাজ চিন্ময় কৃষ্ণ দাসৰ মুক্তিও তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু এই ঘটনাৰ লগত কিছু মন্তব্য আছে, আমি মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমেরিকার প্রেসিডেন্ট বাইডেনের ইশারায় অঙ্গুলি হেলনে এ ধরনের জঘন্যতম কাজ করে যাচ্ছেন মোহাম্মদ ইউনিস। অনতিবিলম্বে ভারত সরকার যাতে সামরিক হস্তক্ষেপ গ্রহণ করে, অর্থাৎ যে ভাষা প্রয়োগ করলে বাংলাদেশ বুঝবে সেই ভাষা প্রয়োগ করতে হবে। যে ভাষা প্রয়োগ করলে মোহাম্মদ ইউনিস বুঝবেন, ভারত সরকারের উচিত সামরিক শক্তি দিয়ে সেটাকে প্রতিহত করা। চিন্ময় দাস ব্রহ্মচারী প্রভুকে কিভাবে এখানে অ্যারেস্ট করে তাকে আজ পর্যন্ত জেলে পুরে রাখা হয়েছে। তারপর আরেকজন সন্ন্যাসীকে জেলে পুরা হয়েছে। শুধু আমেরিকা নয়, চীন এবং পাকিস্তানের প্রচ্ছন্ন মদত রয়েছে এ ব্যাপারে। আমরা দাবি জানাই যে খুব শীঘ্রই যাতে এখানে আর্মি রুল অর্থাৎ সামরিক হস্তক্ষেপ করা হয়। আমরা চিন্ময় দাস ব্রহ্মচারীর নিঃশর্ত মুক্তি দাবি করছি। হিন্দুদেরকে টার্গেট করে যেভাবে বাংলাদেশে
অপশক্তি কাজ করছে, এখানে মৌলবাদী শক্তিকে মদত দিচ্ছে ইউনিসের, মোহাম্মদ ইউনিসের ইশারায়। সভ্য দেশে এ ধরনের জঘন্যতম কাজ মেনে নিতে পারে না। মোহাম্মদ ইউনিস আমেরিকা তথা বাইডেনের অঙ্গুলি হেলনে এসব কাজ করে যাচ্ছেন। সংখ্যালঘুদের বাংলাদেশে সুরক্ষা নিশ্চিত করার আমরা দাবি জানাচ্ছি। আমরা চাই বাংলাদেশে যাতে আইনের শাসন প্রতিষ্ঠিত হয়, প্রত্যেক ধর্মাবলম্বীর মানুষ যাতে তার ধর্মের আচার করতে পারে। মুক্তি 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 চাই, আর চিন্ময় প্রভুর মুক্তি চাই।